আজি বতৰ ডাৱৰীয়া পথাৰ চাবলৈ বুলি আহিলোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই এনেকৈ গোটেই চিটত এনেকুৱা ডাঙৰ ডাঙৰ পোক দেখিলে গানোম একদম হিঁয়ৰি যাব। ইমান ডাঙৰ ডাঙৰ পোক যে ধাননিৰ মাজত যে লাগিছে সেইবুলি এটা ভিডিঅ' কৰি আপোনালোকক দিম বুলি ভাবিলোঁ। পোক চাব আপোনালোক দেখাই আছোঁ। ভৰি দিবলৈকে ভয় লাগিছে। জুম কৰি দেখাই দিম। এই দেখিছেনে এইকেইটা এই ৰোৱা গোছাত যে আছে। আকৌ চাব এইটো এটা মোৰ ভৰিৰ ওচৰত ইমান ডাঙৰ পোক, ভয় লাগি গৈছেগৈ ভাই। এই আকৌ চাবচোন এই ৰোৱা গছত দেখিছেনে 4টা 5টাকৈ লম্বা লম্বা পোক। প্ৰতিটো জোপাত এনেকৈ ডাঙৰ ডাঙৰ পোক ভয় লাগি গৈছেগৈ ভৰি দিবলৈকে। ইমান ডাঙৰ ডাঙৰ পোক জীৱনত প্ৰথমবাৰ দেখিছোঁ এনেকুৱা। আমাৰ এই উত্তৰ লালকৰ ফালে এনেকুৱা পোক দেখা পোৱা নাছিল। দেখিছেনে ঘাঁহ খাই খতম কৰি এতিয়া আকৌ এই ধাননি ৰোৱাৰ মাজত লাগিছে। এই দেখিছেনে কেনেকৈ ধান পাত খাই আছে। জীৱনত প্ৰথমবাৰ দেখিছোঁ। আৰু চাওক এই আঁতৰত দেখিছে প্ৰতিজোপা ধাননিৰ গুচাই পতি দেখিছে কিমান ডাঙৰ ডাঙৰ পোক। আপোনালোকে ভালকৈ লক্ষ্য কৰকচোন। ইয়াৰ পৰা পৰিত্ৰাণ পাম নেকি আপোনালোকে কমেণ্ট কৰি জনাব। ভয় লাগি গৈছে দেই, ইমান ডাঙৰ ডাঙৰ পোক দেখিছে। চাওক এই দুটা এনেকুৱা দীঘলীয়া দীঘলীয়া পোক। ভাবিছিলোঁ খেতি কৰি বছৰ জোৰাই ভাত খাম, এই অৱস্থা হ'লে কেনেকৈ হ'ব। আপোনালোকে চাওক লক্ষ্য কৰিব। এই ইয়াত কমচে 4.5 বিঘামান এনেকুৱা ধৰণৰ পোক লাগিছে। আমাৰ এই পথাৰখনত লাগিছে। আহি পিছলৈ আপোনালোকে লক্ষ্য কৰিব সেয়া গছকে ৰুই আছে দেখিছেনে। ইহঁতৰো পথাৰত পোক লাগিছে। চৰাই পৰি পোকবিলাক খাব বুলি ভাবি গছ ৰুই দিছে মাজে মাজে। সেয়েহে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকৈ কৰিলে বা কি কৰিলে এই পোকৰ পৰা সমস্যা সমাধান হ'ব। কমেণ্ট কৰি জনাবচোন। প্ৰতিটো গোছাত তেনেকৈ দেখিছেনে লমা লমে পোক খায় পোক। এই চাওক দেখিছে এনেকুৱা বৃহৎ আকাৰ পোক। লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। এনেকুৱা পোক যদি আপোনালোকৰ পথাৰলৈ যায় কি কৰিব বা কি আগত এনেকুৱা হৈছিল নেকি বা কি কৰি পৰিত্ৰাণ পালে তাৰ বিষয়ে অকণমান জনাবচোন। কমেণ্ট কৰি জনাব। দেখিছে চাওক ধাননিৰ মাজত প্ৰতিটো গোছাত আপোনাৰ খুব বৃহৎ আকাৰ কোলা কোলা ডাঙৰ ডাঙৰ পোক। এই ধাননিৰ মাজত থাকি নিজকে বেয়া লাগিছে। এয়া মোৰ মাইকী মানুহ দেখিছেনে পথাৰৰ মাজে মাজে গছ ৰুই আছে। কিবা গছ মানে ৰুইছে এইকাৰণে চৰাইবিলাক আহি গছত পৰি যাতে পোকবিলাক খায়। সিদিনা ৰুইছিলোঁহে, ভাবিছিলোঁ বছৰ জোৰাই ভাতটো খাম, খেতি কৰিম, আৰু এনেকুৱা ধৰণৰ পোক লাগিছে। এনেকুৱা ধৰণৰ চাওক ভালকৈ সেইটো দেখিছে কোলা কোলা। এইটো ইমান ডাঙৰ ডাঙৰ পোক। আৰু আপোনালোকৰ লাইক আৰু কমেণ্টে আশা কৰি কি কৰিলে ইয়াৰ পৰা নিৰাময় পাব পাৰে জনাবচোন। দেখিছেনে এই ঘাঁহ কেনেকৈ খাই খতম কৰি দিছে। চাওক ঘাঁহ যেতিয়া খাই খতম হৈছে এই ধাননিলৈ বিয়পিছে। প্ৰতি গোছাত 2টা 3টাকৈ এনেকৈ লম্বা লম্বা পোক দেখা পোৱা গৈছে। কমেণ্ট কৰিবচোন উপায় কি আছে। ধন্যবাদ থাকিল সকলোলৈ।